ভাল লাগে ইয়াত দেখিছে নে কমলা খালে ইহঁতে ভয় কৰা নাই আৰু ফাৰ্ষ্ট টাইম আহিছোঁ চোক সেইবাবে অলপ মানে ভাগৰ লাগিছে মনসা পূজা যাওঁতে বাহঁতে দি চালকতে ধৰ এই সাপটো লক্ষিণদাৰো খাই ঘূৰি দিয়ে আমি হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ আহিছোঁ ইয়াত আমি পুখুৰীত প্ৰথমে মাছ চাওঁ কাছকেইটা চাওঁ তাৰপিছত আমি মন্দিৰলৈ যাম আপোনালোকে ভিডিঅ'টো চাই থাকিব যথেষ্ট মানুহ হয় ইয়াত ভাল লাগে আৰু আমাৰ ওচৰতে আৰু কিন্তু কথাটো হৈছে তথাপিতো আৰু মানে ভিডিঅ'টো বনাই দিলোঁ যিহেতুকে আহিছে ভাগিনটো আহিছে ইয়াত আহিলে এটা ভাল লাগে ফুলবোৰ দেখিলে বহুত ভাল লাগে ইহঁতৰ নামি গৈছে আৰু আটাইকেইগৰাকী মইনো আৰু ক'ত চাই থাকোঁ আৰু এইটোৱে হয়গ্ৰীৱ মাধৱ মন্দিৰৰ মানে পুখুৰীটো ইয়াতে মাছ কাছ যথেষ্ট আছে ইয়াৰ বিষয়ে অৱশ্যে বৰ্ণনা কৰিব নালাগে কাৰণ আপোনালোকে জানে আৰু এনে আৰু ভাল লাগিছে আহিছোঁ যিহেতুকে দেখুৱাইছোঁ আৰু মাছ আছে নে চাই লওঁ আমি কিন্তু খোৱা বস্তু কোনোবাই কিবা কিবি দিছে খাবলৈ কিন্তু খোৱা বস্তু দিবলৈ ভয়ো লাগে আজিকালি কাৰণ দিনকাল বেয়া হৈছে হয়গ্ৰীৱ মাধৱ মন্দিৰ আমি ভিতৰলৈ যাবলৈ চেষ্টা কৰিম আৰু ইয়াত আমি চালোঁৱে প্ৰায় পুখুৰীৰ পাৰে পাৰে এপাক ঘূৰিব পাৰিলোঁ হয় কিন্তু সময়টো খুবেই কম শ্বৰ্ট গতিকে মানুহ বহুত আছে অকলে আহিলে কথা নাই কিন্তু গোটেইখিনি মানুহ আছে সেইবাবে অলপ মানে টাইমটো মিলাব লগাত পৰিছে হয়গ্ৰীৱ মাধৱ মন্দিৰ এইপিনে প্ৰৱেশ কৰিব লাগিব আমাৰ সৰু ভাগিনে বান্দৰ চাব আহিছে সি বান্দৰ চাই খুব ভাল পায় গাইছোঁ পৰলৈ ফাৰ্ষ্ট টাইম ইয়াত আহিছোঁ কিন্তু আজি আটাইকেইজনৰ লগত আহি ভাল লাগিল বহুত ভাগৰ লাগছে ভাগৰ লাগিব ই তেনে স্বাভাৱিক একো নাই অভ্যাস হৈ যাব আৰু এখন মুখৰ দুৱাৰ ভক্তৰ মনৰ কামনা সিদ্ধি কৰি অক্ষয় মংগল যোগ কৰি মুক্ত কৰি আৰু পূজা হিচাপে দাম 5জন পূজা হয় ছাগলী আছে ফেৰা ছাগলীবোৰ এইটো মন্দিৰৰ চৌহদ বাগিনতে ফটো উঠি আছে ভাল এইবাৰ এটা আমি অন্য মন্দিৰলৈ আহিছোঁ আৰু আটাইকেইগৰাকী গৈ আছোঁ আমি ওপৰলৈ চিৰিৰে বগাই বগাই গৈ থাকিব লাগিব এবাৰ চাই আহোঁ আমি কেনেকুৱা যিটোকে আহিছোঁ আমি গোটাইকেইটা মন্দিৰলৈ আজি যাম গাইছ ইয়াতে পাহাৰৰ তলতে এটা মন্দিৰ আছে এখন ইয়াতে বেউলা লক্ষিণদাৰৰ যিটো ভেল আছিলে ইয়াত আছে মই আপোনাক দেখাবলৈ চেষ্টা কৰিম মনসা পূজা যাওঁতে বাহঁতে চাব লাগে এই সাপটো জীয়াই দিছে এতিয়া লক্ষিণদাৰে জীয়াত কৰে এই আঠাইডাল কলতে লক্ষিণদাৰৰ ভেলত আনিছিল বেউলাই এই হৈছে দেৱৰপুৰ ইয়াতে 33 কোটি দেৱতা লগ লাগে এই পথাৰখন হৈছে সাগৰ গুঞ্জুৰি সাগৰ বেউলীয়া ভেল আছিল কাৰণে নদীটোৰ নাম লখাই জানা ভেলত লৈ আছিল আঠাইডাল কলৰ ভেল পূজা দিয়া নাছিল সেই ভেলখনতে লগ লাগছিল এই মনসা পূজা যাওঁতে বাহঁতে দি চালকতে ধৰ এই সাপটো লক্ষিণদাৰো খাই ঘূৰি দিয়ে এই হৈছে দেৱৰপুৰ 33 কোটি দেৱতা লগ লাগে সৰু পক্ষী ডাঙৰ ডাঙৰ মাছগিলা খায়
এই গোটেই পাহাৰ ওচৰ আগে গৰু পক্ষী আছিল গৰু পক্ষী ঘূৰি ফুৰে মাছ গিলে খায় বাঁহৰ আছিল আমাৰ গাছ গিলে যথেষ্ট মানুহ আহে এই বেলা লক্ষিন্দৰৰ যি কিবা ভেল বুলি কয় আপোনালোকে নিশ্চয় শুনিছে ইয়াতে সাপটো কোনপিনে আহিছিলে গোটেইখিনি দেখুৱাই দিছে তেখেতে আপোনালোকে শুনিলে তেখেতৰ মুখেৰে আৰু ইয়াতে সৰু এটা মন্দিৰ আছে ইয়াত মানুহবোৰ আহে সকলোৱে মানে চাকি জ্বলায় এটা সুন্দৰ পৰিৱেশ আৰু ইয়াত মানে হিন্দু মুছলিম সকলো ইয়াত মানে আহে আৰু সকলোৱে নিজৰ নিজৰ পদ্ধতিৰে ইয়াত মানে উপাসনা কৰে নিজৰ পদ্ধতিৰে সকলোৱে প্ৰাৰ্থনা কৰে ভগৱানক ইমান উশাহ চিৰিবিলাক মানে ভাগৰ লাগি যায় খোজকাঢ়োতে কাঢ়োতে কেনেদৰে গাছত উঠি আছে চাওকচোন কি ভাল লাগে ইয়াত আৰু হাজোত আহিলে কি দেখুৱাম না মন্দিৰ তাৰপিছত বান্দৰ মাছ এইবিলাক আৰু মানে চিনাৰীবিলাকে দেখুৱাব লাগিব কি ওপৰৰ পৰা মানে একেবাৰে ইমান ধুনীয়া লাগে ভাগিনহঁতে এতিয়া মানে হেৰি কৰিছে ইমান মৰম লাগে ইহঁতক কমলা মানে ইহঁতে হেৰি কৰি আছে লাগে ইহঁতক দেখিছেনে কমলা খালে ইহঁতে ভয় কৰা নাই আৰু হাই গাইজ এইবোৰে আৰু ইয়াত আৰু এতিয়া আমি ইয়াৰ পৰা অন্য এটা ঠাইলৈ যাম আপোনালোকে চাই থাকিব মই যিমান পাৰোঁ সিমান আপোনালোকক দেখিবলৈ চেষ্টা কৰি থাকিম ইয়াৰ পৰা নামোতে খুব ভাল লাগে আৰু মানে ইয়াত পিছল নাখায় কিন্তু শিলবোৰ মানে সহতা হয় সেইবাবে মানে ইয়াত পিছল খোৱাৰ মানে চান্সটো একেবাৰে মানে কম গাইজ পাৰ্কিঙো ইয়াত 50 টকা কৰি লয় বেছি টাইম হোৱা নাই অৱশ্যে কিন্তু ইয়াত আৰু গাড়ী ৰাখিলে 50 টকা দিব লাগিব এতিয়া ককা এতিয়া বুট খাবলৈ কেঁচা বুট খাই আছে গাড়ীখন অলপ ৰাখিছোঁ আমি কিবা কিবি বজাৰ কৰি আছোঁ অলপ এতিয়া গাড়ী ষ্টাৰ্ট দিলোঁ আমি ইয়াৰ পৰা এতিয়া আমি ক'লৈকে যাম কলিতাকুছিলৈ গৈ থাকিম মন্দিৰৰ বাইদেউহঁতৰ ঘৰত সোমাম তাৰ পাছত আমি ঘৰলৈ যাত্ৰা কৰিম আৰু গোলঘাটৰ চকলৈকে যাম যাব লাগিব কেনেকুৱা লাগিল ক অলপ এইটো চৌধুৰী বাইদেউ এইটো চৌধুৰী বাইদেউ আমাৰ গাইজ আজি ভিডিঅ'টো ইমানতে সামৰিম যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি ভিডিঅ'টো আপোনালোকে নতুনকৈ আছে তেনেহ'লে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব কাষতে কলা ঘণ্টা নিচিনা ভিডিঅ' দিব যাতে আহিবলৈকে মোৰ সকলো ধৰণৰ ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে